পৰিয়াল মোৰ লগতে আছে, আমি একেলগতে গৈ আছো আমাৰ যেটো মতদান আছে। আৰু ইমান বছৰ আপুনি ভোট দি আহিছিলে, এইবাৰ প্ৰথমবাৰৰ বাবে আপুনি এটা সমষ্টিক প্ৰতিনিধিত্ব কৰি ভোট দিবলৈ আহিছে নহয় জানো? হয়, মইতো ভোট আগতে দিছো, এইবাৰ অনুভৱটো অলপ বেলেগ। আজিও দিম, ভৱিষ্যত দিম, কিন্তু এবাৰ অনুভৱটো অলপ বেলেগ, কিয়কি মই একজন মনোনীত প্ৰাৰ্থী আৰু ভাৰতীয় জনতা পাৰ্টি সৰ্বশ্ৰেষ্ঠ এটা ৰাজনৈতিক দল, সেই দলৰ মনোনীত প্ৰাৰ্থী হলে মই নিজকে গৌৰৱান্বিত কৰিছো। বাকী मतदाताओं আমি এইটো আপিল কৰিছো কি সবে নিজৰ নিজৰ ভোট নিজ নিজ ঠাইত প্ৰথমত দি দিয়ক, কিয়কি বতৰটো অলপ ভাল লগা নাই, প্ৰথমত দিলে ভাল, তাৰপিছতে মানুহ ফ্ৰী হৈ যায়। আমাৰ পোলিং ষ্টেচন 72 পোলিং ষ্টেচন আছে, 218টা বুথ আছে। মই ইয়াৰ পৰা মতদান দিয়াৰ পিছত মই ঘূৰিম। 4টা বজাতে ফোন কৰিলে কি দাদা মই ভোট দিব গৈ আছো, মোৰ কৰ্মকৰ্তা কৈ আছে কি মোৰ পোলিং এজেণ্টে মোক ফোন কৰিলে কি মই গৈ পালো, ভাল কথা। এতিয়া দেখিছো লাইন বহুত আছে, তো মানুহ মাজত এটা উৎসাহ আছে, উমংগ আছে, আৰু গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা দেখা পালো।